মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাছেছ। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 11ৰ চেপ্টাৰ নম্বৰ 4 সমতলীয় গতিৰ উদাহৰণ নম্বৰ 4.5টো আলোচনা কৰিম। বহু ষ্টুডেণ্টে কৈ আছিলে যে উদাহৰণটো ছাৰ বুজি পোৱা নাই, ভালদৰে বুজাই দিব লাগে। গতিকে মই এই 4.5 উদাহৰণটো আজি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। তোমালোকৰ NCERTৰ কিতাপৰ 104 পৃষ্ঠাত আছে, অসমীয়া মিডিয়ামৰ যিটো কিতাপ আছে সেইখনৰ। গতিকে আমাৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা, উদাহৰণ 4.5 কণিকা এটাই t=0 খনত 5.0 I মিটাৰ পাৰ ছেকেণ্ড বেগেৰে যাত্ৰা আৰম্ভ কৰিছে আৰু এটা বলৰ প্ৰভাৱত 3.0 I প্লাছ 2.0 J মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ স্থিৰ ত্বৰণেৰে XY সমতলত গতি কৰিছে। এ নম্বৰ দিছে কণিকাটোৰ X স্থানাংক 84 মিটাৰ হোৱাৰ খণ্ডত Y স্থানাংক কি হ'ব। বি নম্বৰ দিছে সেই খণ্ডত কণিকাটোৰ দ্ৰুতি কিমান। ইয়াৰ আমি কি ইউজ কৰিম, এটা ফৰ্মুলা ইউজ কৰিম, S=UT প্লাছ হাফ AT স্কোৱাৰ। এই ফৰ্মুলাটো ইউজ কৰিম ইয়াত আমি। এতিয়া আমাৰ ইয়াত চোৱা, ইয়াত U= কিমান দিয়া আছে, t=0 খনত 5 মিটাৰ পাৰ ছেকেণ্ড, গতিকে ইয়াত কি হ'ব 5.0 I মিটাৰ পাৰ ছেকেণ্ড হৈছে। তাৰপিছত তোমাৰ এৰ ভেলুটো কি দিয়া আছে, ত্বৰণটো চোৱা, A= দিয়া আছে 3.0 I প্লাছ 2.0 J মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। আমাৰ ইয়াত 0.0টো নিদিলেও হ'ব তোমালোকৰ, হৈছে। এতিয়া এই ফৰ্মুলাটো আমি ইউজ কৰিম ইয়াত মই এছৰ ঠাইত R লিখিম অৱস্থান ভেক্টৰৰ কাৰণে। উই ন' ডেট কি R = UT প্লাছ হাফ AT স্কোৱাৰ। মই জাষ্ট এছৰ ঠাইত R লিখিছোঁ। ইয়াত তোমাৰ R = ইউৰ ভেলুটো কিমান 5, মই 0.0টো নিলিখোঁ, 5 I দিলোঁ, ইনটু T আছে, প্লাছ হাফ এৰ মানটো আছে আমাৰ 3 I প্লাছ 2 J হোল ইনটু T স্কোৱাৰ হৈছে। এতিয়া তোমাৰ এইখিনি সৰল কৰা, R = 5 I ইনটু T প্লাছ হাফ, চ' এইটো পূৰণ কৰি দিয়া, পূৰণ কৰি দিলে তোমাৰ 3 I ইনটু T স্কোৱাৰ ডিভাইডেড বাই 2 প্লাছ 2 J T স্কোৱাৰ ডিভাইডেড বাই 2 কেঞ্চেল যাব, 2ৰে 3 1.5 যাব। গতিকে তোমাৰ R = 5 I ইনটু T প্লাছ 1.5 I T স্কোৱাৰ প্লাছ J T স্কোৱাৰ হৈছে, বা আমি ইয়াত 1 J T স্কোৱাৰ দিব পাৰোঁ, হৈছে। এতিয়া চোৱা, আমাৰ R আমাৰ I ইয়াতো আছে, ইয়াতো আছে, গতিকে আমি এই দুটা একেলগে লিখিম, 5T প্লাছ 1.5 T স্কোৱাৰ হোল ইনটু I প্লাছ এইটো আমাৰ 1 J ইনটু T স্কোৱাৰ। 1টো নিদিলেও কথা নাই, হৈছে এইখিনি। ইয়াতে চোৱা, আমাৰ এই যিখিনি I আছে এইখিনি হৈছে তোমাৰ X অক্ষৰ পিনে বস্তুটোৰ হৰণ, আৰু J থকাটো হৈছে তোমাৰ Y অক্ষৰ পিনে তোমাৰ হৰণ। গতিকে আমি ইয়াত কি লিখিব পাৰোঁ, ইয়াত XT আমি X অক্ষৰ পিনে যিটো হৰণ সেইটো XT বুলি লিখিলোঁ, 5T প্লাছ 1.5 T স্কোৱাৰ, আৰু YT তোমাৰ 1 J T স্কোৱাৰ হৈছে। এতিয়া আমাক প্ৰশ্নটোত কি দিয়া আছে চোৱা, যে কণিকাটো X স্থানাংকত 84 মিটাৰ হোৱাৰ খণ্ডটোত Y স্থানাংক কি হ'ব। তাৰমানে আমাৰ X স্থানাংকটো এই যিটো আছে, এই X স্থানাংকটো আমাৰ কিমান দিয়া আছে, 84 দিয়া আছে। তাৰমানে কণিকাটোৱে X অক্ষৰ দিশৰ
কিমান গৈছে 84 মিটাৰ গৈছে এতিয়া তোমাক সেইখনটোত ওয়াইটো ওলাব দিছে গতিকে আমাৰ ইয়াত যদি আমি নাম্বাৰিং কৰোঁ এইটো আমি 1 নম্বৰ দি দিলো এইটো আমাক লাগিব পিছত আৰু এইটো দিলো 2 নম্বৰ আৰু এইটো 3 নম্বৰ হৈছে আমি এইটো সমাধান কৰি আছো এ নম্বৰ প্ৰশ্নটো এতিয়া চোৱা প্ৰশ্নমতে কি 5t plus 1.5t square equal to 84 হৈছে x স্থানাংকটো কিমান দিয়া আছে 84 দিয়া আছে এতিয়া এটো আমি চোৱা 1.5t square plus 5t minus 84 equal to 0 এইটো আমাৰ এটা দ্বিঘাত সমীকৰণ হল ইয়াৰ পৰা টিৰ ভ্যালুটো আমি উলিয়াম গতিকে আমি ইয়াত যদি 10 এৰে পূৰণ কৰি দিও তেনেহলে 15t square plus 50t minus 840 equal to 0 হ'ব হৈছে আকৌ তুমি ইয়াক 5 এৰে ডিভাইড কৰি দিয়া এইটো আমি কি কৰিলো 10 এৰে পূৰণ কৰি হৈছে এতিয়া 5 এৰে ডিভাইড কৰি দিয়া হৈছে 5 এৰে ডিভাইড কৰি দিলে তোমাৰ 3t square plus 10t minus 168 equal to 0 নাইবা আমাৰ এইটোত আমি 2 ৰে পূৰণ কৰি দিলো তোমাৰ এই লাইনটো ডাইৰেক্ট আহি যাব এইটোৰ পৰা এইটো আহি যাব যদি এইটো 2 এৰে পূৰণ কৰি দিও এতিয়া চোৱা এইটো আমি উৎপাদক বিশ্লেষণ পদ্ধতিত আমি ভাঙি দিম চোৱা 3t square plus ইয়াত যদি তুমি 28t minus 18t minus 168 equal to 0 28টা টিৰ পৰা 10টা টি গলে তোমাৰ কি 18টা টি গলে তোমাৰ 10টা টি থাকিব এই তোমাৰ 28 আৰু 18 এ পূৰণ কৰিলে যিমান হ'ব 168 আৰু 3 পূৰণ কৰিলে একেখিনি হ'ব আৰু এইটো তোমালে ক্লাছ 10 ত ধুনিয়াকৈ পাইছা চাই লবা এইটো ইয়াৰ পৰা আমি টি কমন ললো 3t plus 28 হল ইয়াৰ পৰা আমি 6 কমন আহিব 3t plus 28 equal to 0 গতিকে ইয়াত তোমাৰ 3t plus 28 whole into t minus 6 equal to 0 therefore তোমাৰ 3t plus 28 equal to 0 আৰু t minus 6 equal 0 ইয়াৰ পৰা যদি আমি t2 লাও তেনেহলে t equal to তোমাৰ কি হ'ব -28 divided by 3 এটো মাইনাসত ওলাইছে সময়টো গতি সম্ভৱ এটো অসম্ভৱ আকৌ ইয়াত t equal to কিমান হ'ব 6 গতিকে আমাৰ t ৰ ভ্যালুটো কিমান হ'ব আমি যেটো গ্ৰহণ কৰিব পৰা মান পাম হেতু 3 সেকেন্ড 6 সেকেন্ড গতিকে এই t ৰ ভ্যালুটো আমি কি কৰিম এতিয়া সমীকৰণ 3 ত বহাই দিলে y অক্ষত কিমান গৈছে সেই বস্তুটো পাই যাম আমি therefore equation 3 equal to 3 কি আছিল yt equal to 1 j cap t square হৈছে গতিকে ইয়াত তোমাৰ কি হ'ব y6 equal to 1 into j cap into 6 square তার মানে 36 j cap হ'ব তার মানে তোমাৰ y অক্ষৰ স্থানাঙ্ক হ'ব 36 মিটাৰ তাৰ মানে আমাৰ কি পালো যে কণিকাটো যেতিয়া x অক্ষৰ পিনে 84 মিটাৰ যায় বা x অক্ষৰ স্থানাঙ্ক 84 মিটাৰ হয় তেতিয়া y অক্ষৰ স্থানাঙ্ক কি হ'ব তোমাৰ 36 মিটাৰ এইটো আছিল আমাৰ a নম্বৰ প্ৰশ্নৰ উত্তৰটো এতিয়া আমি b নম্বৰ প্ৰশ্নত কি কৈছে চাও আহা b নম্বৰ প্ৰশ্নটো দিছে সেই খণ্ডটোত কণিকাটোৰ দ্ৰুতি কিমান চোৱা আমি জানো যে বেগ v equal to dr by dt হৈছে গতিকে আমাৰ v equal to r ৰ ভ্যালুটো আমাৰ ইকুৱেশ্যন 1 ত দিয়া আছে কি দিয়া আছে 5t plus 1.5t square into I cap plus
1 j cap t স্কোয়ার হৈছে এইটো দিয়া আছে বা আমি এইটো j capটো ইয়াতে লিখি দিলো বা হৈছে এতিয়া আমি এইটো কি ডিৰাইভেশ্যন কৰিম কেনেকৈ ddt of 5t plus ddt of 1.5t স্কোয়ার হৈছে ইয়াত তোমাৰ i cap থাকিব ইয়াতো i cap থাকিব প্লাস ddt of t স্কোয়ার j cap হৈছে এতিয়া v equal to আমাৰ এটো ফৰ্মুলা মতে কি আহিব 5 i cap আহিব ddt of t মানে তোমাৰ 1 হৈছে প্লাস ইয়াতে স্কোয়ার আছে স্কোয়ারটো ইয়াৰ লগত পূৰণ হ'ব 1.5 into 2 কিমান হ'ব 3.0 t i cap plus ইয়াত হ'ব 2 t j cap ফৰ্মুলা এটো ddt of t স্কোয়ার মানে 2t j cap আছে j cap দিছো মানে এতিয়া তোমাৰ চাবা এটো v equal to আমাৰ 5 plus 3t whole into i cap plus 2t j cap হৈ গ'ল এখিনি এতিয়া চোৱা আমাৰ সময়টো কিমান আছিল 6 t equal to 6 সেকেন্ডত v equal to কিমান হ'ব 5 plus 3 into 6 into i cap plus 2 into 6 j cap ওরে v equal to 5 plus 6 3 গুণ 18 i cap plus 6 2 গুণ 12 j cap ওরে v equal to 23 i cap plus 12 j cap আমি 6 কিয় পাইছো কাৰণ আমাক প্ৰশ্নত কি কৈছে যে সেইখনত মানে t equal to 6 সেকেন্ডত এতিয়া আমি ইয়াৰ ভ্যালুটো ওলালে হল এর থেকে দ্রুতি মানে কি বেগৰ মানটো therefore দ্রুতি equal to root over 23 square plus 12 square হৈছে 23 square আহিব 529 plus 12 square 144 এটো প্লাস কৰিলে তোমাৰ আহিব সোয়া তোমার 9 4 13 3 7 6 হৈছে এটা এটোৰ বৰ্গমূল আমাৰ এটোৰ এপ্ৰোপ্ৰিয়েট বৰ্গমূল নাই গতিকে আমি কিমান আহিব চাই লওঁ বৰ্গমূল আহিব 25.94 বা আমি এইটো প্ৰায় কি লিখিব পাৰো 26 মিটাৰ পাৰ সেকেন্ড লিখিব পাৰো হৈছে দ্ৰুতিটো এইটো গতিকে এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অলপ ক্ৰিটিকেল প্ৰশ্নটো গতিকে তোমালোকে নোটখিনি ভালদৰে কৰি লোৱা আৰু যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ'টো চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো বুজি পাইছা নাই এক্সাম্পলটো কমেন্ট সেকশনত জনাবা আৰু যদি তোমালোকৰ এনেকুৱা ধৰণৰ অসুবিধা পাই আছা কমেন্ট সেকশনত জনাই দিবা মই তোমালোকক সমাধান কৰি দিম